সোমবাৰৰ পৰা দুমদুমা কাপ মহিলা ফুটবল প্ৰতিযোগিতা আৰু দুমদুমা ক্ৰীড়া সন্থাৰ উদ্যোগত দুমদুমা খেলপথাৰত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা। ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা ফুটবল প্ৰতিযোগিতাত 10টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলে ল'ব অংশ। অৰুণাচল প্ৰদেশ, নাগালেণ্ড, বিহাৰৰ খেলুৱৈ ল'ব অংশ। ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে। খেলৰ বিষয়টো ক'বলৈ বহুতেই আছে, কিন্তু বিশেষকৈ প্ৰথম বাৰ্ষিক আমাৰ ডুমডুমা কাপ যিটো মহিলা ফুটবল প্ৰতিযোগিতা, এই প্ৰতিযোগিতা আমি ৰাষ্ট্ৰীয় পৰ্যায়ত কৰিবৰ কাৰণে আচলতে সিদ্ধান্ত লোৱা হ'ল। আৰু বৰ আমি খুব অনুপ্ৰাণিত হৈছোঁ এইবাবেই, কাৰণ ইতিমধ্যে বিহাৰ, অৰুণাচল, নাগালেণ্ডকে আদি কৰি প্ৰায় 10টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলে আমাৰ ইয়াতে অংশগ্ৰহণ কৰিছে ইতিমধ্যে। আমি ডুমডুমা নগাঁও খেলপথাৰ ডুমডুমা ক্ৰীড়া সন্থাৰ উদ্যোগত দিবানক্ষ মহিলা ফুটবল প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত কৰিছোঁ। কাইলৈৰ পৰা আমাৰ খেল আৰম্ভণি আছে। আমাৰ খেল কাইলৈৰ পৰা আৰম্ভণি হ'ব। কালি 11টা বজাৰ পৰা আৰম্ভণি হ'ব, কিক অফ হ'ব 1:30 বজাত। আমি সমূহ ডুমডুমাবাসী ৰাইজৰ সহযোগিতা আৰু উপস্থিতি কামনা কৰিছোঁ।